মানে বহুতে 390 খন বিচাৰি আছিল কি হল দাদা 390 এতিয়া লাগে ব্লগ দিয়া নাই আপুনি 390 খনক দেখুৱা নাই বহুতে বহুত ধৰণৰ কমেন্ট দি আছে তো কমেন্ট বিলাক দেখি পেলে মানে মোৰ সহ্য হোৱা নাই আৰু ভিডিওটো মই বনাই দিম বুলি পেলা আজি মানে 4 দিন হৈ গল মই ভিডিও বনাব পৰা নাই কাৰণ লাষ্ট ভিডিওত আপোনালোকে দেখিব পাইছিলে থাৰ্ড গ্ৰেডৰ এক্সাম দিব কাৰণে গৈছিল হেতু কাৰণে মানে ভিডিওটো বনাব পৰা নাই তো আজি এটো ভিডিও মই বনাব ওলাইছো 390 খনৰ ওপৰত তো গাইস একচুয়ালি 390 খন হল কি মানে 390 খন ইমান দিন যে মই দেখুৱা নাই কাৰণ আছে তো বহুতে কয় আছিল বাইকখন ভাগে লৈ আহিবিলে চলাই আছিল কিন্তু তেনেকুৱা কমেন্ট বিলাক নকৰিব গাইস বহুত দুখ হয় হে বহুত কষ্টত বাইকখন লৈছিল তো এতিয়া মোৰ অন্তৰত যিমানখিনি লাগি আছে নহয় আপোনালোকক কৈছো আৰু মানে কিবা কিবি লাগি আছে মানে মনটো আপোনালোকৰ আগত ধুনিয়াকৈ খুলি পেলাই কৈ আছো ভিডিওটো আগলৈকে চাই থাকক তো গাইস মই মানে বাইকখন যে লৈছিল তো 90000 টকা ডাউন পেমেন্ট দি পেলাই মই বাইকখন লৈছিল 390 খন তো কি হলে মই যিদিনাখন বাইকখন ল'ব গৈছিলো হেনাখন যে ডিলাৰ অনাৰে ক'লে যে আগৰ যিটো অনাৰ আছিলে ফাৰ্ষ্ট অনাৰৰ নামতে এনঅচি আছে এতিয়ালৈকে এনঅচি মই চিনিব পৰা নাই মানে এনঅচি খন আনিব পৰা নাই মানে ট্ৰান্সফাৰ কৰিব পৰা নাই তো ঠিক আছে মই বোলো কিমান দিন লাগিব কৈছে যে 3 বা 4 দিন মানত হৈ যাব তো তাৰ পিছতে ক'লো যে মই বোলো নহলে হেৰি কৰো মই যেতিয়া পইচা 90000 টকা দি দিলো আপোনালোকক তো বাইকখন মই লৈ যাওঁ লাহে লাহে চলাই থাকিম কাগজ পাতি নোহোৱা লাগে মোৰ নামত যেতিয়ালৈকে বাইকখন নুঠে তো তেতিয়ালৈকে মই মানে লাহে লাহে বাইকখন চলাই থাকিম তো পইচা দিলুৱে যেহেতু মই বাইক ডিলাৰত কিয় থৈ যাম তো বাইকখন মই লৈ যাম পইচা দিলো যেহেতু ডাউন পেমেন্ট মই 90000 টকা বিচাৰিছে মই 90000 টকা দি দিলো দিয়াৰ পিছত মই বাইকখন ঘৰলৈ লৈ আহি আজি মানে হৈ গ'ল 22 দিন তো 22 দিন বাইকখন মই চলোৱাৰ পিছত কি হ'ল 23 নম্বৰ দিনটোত মই গ'লো বাইকখনৰ যে ফোন কৰো মানে কয় যে ল'ৰাটোৱে ফোন ৰিচিভে কৰা নাই মানে আগৰ ফাৰ্ষ্ট অনাৰ ফোন কৰি আছে ডিলাৰে কিবা এটা ওটিপি যাব বোলে ওটিপিটোকে দিব ভয় খাই আছে কিবা হেকচেক কিবা কিবি কৰিব বুলি বোলে এই কেনে নাজানো এইবিলাক ডিলাৰৰ কথা তো সিহঁতে মানে ডিলাৰৰ মানুহ যায় ফাৰ্ষ্ট অনাৰৰ ঘৰ পালেগৈ চাগে মানুহ চানুহ লগ নাপালে কিন্তু এনঅচিখন ছিগিব পাৰে নাই মানে এনঅচি লেনদেন খাই হোৱাই নাই তো গাড়ীখনটো এনঅচি নাহাগে এতিয়া গাড়ীখন মোৰ নামত উঠাই দিব নোৱাৰে বা মোৰ নামত ফাইনেন্স কৰিব নোৱাৰে মই ফাইনেন্সত বাইকখন লৈছিলোঁ তো তাৰপিছতে কি হ'ল এদিন দুদিন বাগৰি 23টা দিন হ'ল 23 নম্বৰ দিনতো মোৰ বাইকখন পইচা দিয়াৰ পিছতো মোৰ বাইকখন মোৰ নামত নুঠে মানে কাগজ পাতি মোৰ নামত নহয় মই যিটো ডিলাৰৰ পৰা বাইকখন গাইছ লৈছিলোঁ সেইটো ডিলাৰতে মোৰ ঘৰৰ ওচৰৰ দাদা এজনেও সেইটো ডিলাৰৰ পৰা এখন 220 পালচাৰ বাইক লৈছিলে তো সেই 220 পালচাৰ বাইকখনো কি হ'লে কাগজ পাতি নামত আজিলৈকে উঠাব নোৱাৰিলে সি লোৱা দিন হৈ গ'ল বাৰু 1.5 বছৰ 2 বছৰমান হৈ গ'ল সেইটো ডিলাৰৰ পৰা বাইকখন লোৱা তো সিও মানে আজিলৈকে তাৰ বাইকখনৰ কাগজ পাতি নামত উঠাব নোৱাৰিলে সি মানে ইমান ঘূৰি কৰি নুফুৰে তো সেইটো কাৰণে মানে নিজৰ জেগাতে ঘূৰি ফুৰে তো তেনেকৈ চলি আছে কাগজ পাতি নোহোৱাকৈ কিন্তু মই কেনেকৈ চলিম আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এখন কাগজ পাতি নোহোৱা ছেকেণ্ড হেণ্ড গাড়ী কেনেকৈ লৈ ফুৰোঁ মই কাগজ পাতি নোহোৱাকৈ তো মানে কি মই উপায় নাই মানে বাইকখন ঘূৰাই দিবই লাগিব উপায় নাই কি কৰিম এতিয়া তো আকৌ কোনোবাই লগাই দিয়ক সি চুৰি গাড়ী অজান্তীয়া চুৰি গাড়ী এখন লৈ ফুৰিছে মোৰ ঘৰত আকৌ পুলিচ আহক আকৌ চাৰ্জ কৰক কি হ'ব মোৰ তাত এখন প্ৰমাণ আছে আপোনালোকক ধুনীয়াকৈ দেখাই দিব পাৰিম বাইকখন লোৱা এটাই প্ৰমাণ আছে অকল ডিলাৰৰ নামসহ ফোন নাম্বাৰসহ এটা ৰিচিপ্ট দিছে মোক মই ডাউন পে'মেণ্ট কিমান দিছোঁ বেলেঞ্চ কিমান আছে কিমান তাৰিখে বাইকখন কিনিছিলোঁ তো ডেট চেট লিখা আছে মই ফোন নাম্বাৰ লিখা আছে আপোনালোকক মই এইটো ভিডিঅ'ত মই নানিলোঁ মই এতিয়া বেলেগ এটা কামত আহিছিলোঁ আপোনালোকক ভিডিঅ'টো বনাই পেলাই দি দিছোঁ এতিয়া এই পথাৰ চাইডে তো আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম মই প্ৰমাণ তো বহুতে কৈ আছে না কৈছে যে ভাড়াত লৈ আহিছে গাড়ীখন ভাড়াত লৈ আহিছে কিন্তু এনেকুৱা কমেণ্টবিলাক গাইজ নকৰিব বহুত বেছি বেয়া লাগি আছে মনটো এনেই বেয়া লাগি আছে বাইকখন নাই তো এতিয়া কি কৰোঁ মই ভাবি পোৱা নাই মানে আকৌ বাইকখন কৈছে ডিলাৰে কৈছে যে বাইকখন তুমি যদি ভয় খাইছা থৈ যোৱা তো আমাৰ কাগজ পাতি যেতিয়া কাম কৰি হ'ব তেতিয়া তুমি আকৌ পইচা দিবা আকৌ বাইকখন লৈ যাবা আৰু আমি বিক্ৰী কৰাৰ আগত তোমাক এটা ফোন কৰি ল'ম তুমি লৈ যাবা যদি তোমাক লাগে কাগজ পাতি আমি ক্লিয়াৰ কৰি ল'ম চিন্তা কৰিব আপোনালোকে মই কিমান কষ্ট কৰিছোঁ কিমান কি কৰিছোঁ মই 3 মাহত কৈছোঁ এইখন বাইক যেতিয়া মোৰ থানাত আছিলে তো কিমান কষ্ট কৰিছোঁ ক'ত কি কাম কৰিছোঁ মই ঠিক নাই বাইকখন ল'ম বুলি পেলাই কিন্তু এতিয়া মানে কমেণ্টতো দেখিছোঁ কিছুমানে উল্টা পুল্টা কমেণ্ট কৰি আছে ভাল লগা নাই মানে মনটো আপোনালোকক গোটেই দিলছে মানে মই এটা মিছা কথা কোৱা নাই আপোনালোকক মোৰ গাঁৱৰ মানুহ যদি কোনোবাই চাই আছে কমেণ্ট কৰি পেলাই কৈ দিব মই কমেণ্টটো পিন কৰি উঠাই থৈ দিম তো গাঁৱৰ ল'ৰা গোটেইবিলাকে গমে পায় মোৰ কাহিনীটো তো গাঁৱৰ ল'ৰাই কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছা তো কমেণ্টটো কৰি দিবা তো তেতিয়া বেলেগ ৰাইজৰ মানে সুবিধা হ'ব মোক বুজি পাবৰ কাৰণে তো গাইজ ৰিয়েল লাইফ কথাটো বেলেগ ধৰণৰ কিন্তু মই এতিয়া ভিডিঅ' বনাই পেলাই আপোনালোকক এইখিনি মিছা কথা
হ'ব পাৰে আপোনালোকৰ কাৰণে মই এতিয়া সঁচা কথাই কৈ আছোঁ কিন্তু আপোনালোকৰ কাৰণে মিছা কথাও হ'ব পাৰে সেইটো কাৰণে কৈছোঁ যে মোৰ গাঁৱৰ ল'ৰা কোনোবাই যদি চাই আছা ভিডিঅ'টো তো আপোনালোকে তহঁতে কমেণ্টটো কৰি দিবি মোৰ গাঁৱৰ লগৰকেইটাক কৈছোঁ বা মোৰ গাঁৱৰ মানুহখিনিক কৈছোঁ তহঁতে কমেণ্ট এটা কৰি দিব মোৰ লগত কি ঘটিছে আপোনালোকে বঢ়িয়াকৈ দীঘলীয়াকৈ এটা কমেণ্ট লিখি দিব মই কমেণ্টটো পিন কৰি পেলাই উঠাই থৈ দিম তো তেতিয়া বেলেগ ৰাইজৰ মানে সুবিধা হ'ব মোক বুজি পাবৰ কাৰণে মোৰ মানে এইখন বাইক আহিল বুলি পেলাই যে মই সেইখন বাইক দি দিলোঁ সেইটো কথা নহয় কিন্তু পইচা চিন্তা কৰক এইখনৰ EMI মই চাফা এইখনৰ লগত মোৰ কোনো কেছ নাই সিখন আছে সিখনো মই পইচা দিয়ে দিলোঁ অলৰেডি সিখনৰ পইচা মই 390 পইচা অলৰেডি মই দি দিলোঁ দি দিয়াৰ পিছত মই আকৌ কিয় ৰিটাৰ্ণ ল'ম মই চবেই মানে আজিলৈকে 390 বিচাৰি আছে মোৰ ভিডিঅ'ত মই 390 লৈ দেখালোঁ আপোনালোকক কিন্তু এতিয়া মোৰ এইটো ভেজালে দেখা দিলে কাগজ পাতি নোহোৱা বাইক এখন মই কেনেকৈ লৈ ফুৰিম আপোনালোকে কমেণ্ট কৰি কওক আৰু ডিলাই নিদিয়া হ'ল কাৰণ ডিলাৰতো পইচা পোৱা নাই ফাইনেন্সক দি দিলেহে ডিলাই পইচাটো পাই যাব অকল 90,000 টকাটো দিছোঁ সিহঁতেও খৰচ কৰিব পৰা নাই আৰু ময়ো একো কৰিব পৰা নাই মই বেলেগতো যাব নোৱাৰোঁ তো গাইজ আশা কৰোঁ আপোনালোকে মোৰ প্ৰব্লেমটো বুজি পাইছে তো বেলেগ এখন বাইক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি বাইক ল'লে ভাল হ'ব এবাৰ চিন্তা কৰিছোঁ ছেকেণ্ড হেণ্ড নলওঁ নতুনে ল'ম আপোনালোকক কথা দিছোঁ নতুনে ল'ম খালি আপোনালোকে কি বাইক লাগে আপোনালোকে ধুনীয়াকৈ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব তো ল'বৰ কাৰণে চেষ্টা কৰিম এবাৰ ছেকেণ্ড হেণ্ড গাড়ী নলওঁ আৰু ইমান ভেজাল নাৰাখোঁ ল'লে ফাৰ্ষ্টে ল'ম লগা হয় EMI বেছিকৈ দিম তো EMIটো ল'ব লাগিব EMIটো ল'ব লাগিব তো EMI লগা হয় বেছিকৈ দিম কিন্তু আপোনালোকে কমেণ্ট কৰিব খালি ছুপাৰ বাইকলৈ নাযাব 400 cc ওপৰত নাযাব ইয়াতে কমেণ্ট এটা কৰি জনাব আৰু কেইদিনমান ৰখোঁ বাৰু এই 390খনকো দিব পাৰে একো ডাঙৰ কথা নহয় কাগজ পাতি কামখিনি হোৱাৰ পিছত তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ গাইজ বাই বাই